মোৰ পেজৰ সকলোকে মোৰ এই ডেইলি ব্লগলৈ স্বাগতম। এটা কমপ্লেইনত আহিছিলোঁ, এইটো এচি, এইটো কোম্পানী কি হয় তোমালোকে চাই লোৱা। এইটো তো এচিটোৰ প্ৰব্লেম কি আছিলে যে আগতে মাজতে কি হৈছিলে, এচিটো নিজে নিজে অন অফ হৈ গৈছিলে, তাৰপিছত কেতিয়াবা চলে কেতিয়াবা নচলে। তো এতিয়া প্ৰব্লেম আকৌ কি হ'ল, মই তেতিয়া আজিৰ পৰা মোটামুটি এমাহমান আগত মই চাৰ্কিটখন ৰিপেয়াৰিং কৰি মেচিনটো লগালোঁ, পাৰফেক্ট চলি আছিলে এমাহমান। এতিয়া আকৌ ছেম প্ৰব্লেম হৈছে, তো মেচিনটো অনে নহয়। তো মই কালি আহি চাই মেলি গোটেইখিনি চেক কৰি গৈছোঁ যে PCB প্ৰব্লেম। তো এতিয়া মই ভাবিলোঁ এই মেচিনটোত মই এতিয়া মানে চাৰ্কিট ৰিপেয়াৰিং নকৰোঁ। কি কাৰণে নকৰোঁ, এবাৰ ৰিপেয়াৰিং হৈছে, তাতে নেক্সট যদি আকৌ ৰিপেয়াৰিং কৰোঁ আকৌ ছাকচেছ হোৱাৰ কোনো চান্স নাই। দুদিন চলিব আকৌ প্ৰব্লেম হ'ব, দুদিন চলিব আকৌ প্ৰব্লেম হ'ব। তো মই ভাবিলোঁ কি, মোৰ তাত ছেম PCB আছিলে, তো সেইকাৰণে মই এই PCBখন লৈ আহি এতিয়া লগাই চাই মেলি গোটেইখিনি চেক কৰি চাম। এইখন PCB তো এই ছেম PCB, মানে এইটো চেমচাঙৰে হয়, এইটো এচিটো চেমচাঙৰ হয়। তো 100% মিলি যাব চবখিনি, মটৰ চবখিনি, চেঞ্চৰ চব মিলি যাব। তো এতিয়া আজি লগাই চাই পেলাই মই ৰানিঙত আপোনালোকক দেখাই আছোঁ। চলাই দিলোঁ। লগোৱাখিনি দেখুওৱা নাই বাৰু, লগোৱাখিনি এইকাৰণে দেখা নাই, অলৰেডি এইবিলাক দেখায়ো লাভ নাই, তো কিনো দেখাম। তো এতিয়া PCBখন লগাই মেলি চলাই দিছোঁ, 16ত চলাই দিছোঁ, বঢ়িয়া চলিছে। চাওকচোন এতিয়া কম্প্ৰেছৰ চলে কি নাই। গতিকে কম্প্ৰেছৰ চলে যদি মানে পাৰফেক্টে PCBখনৰ কোনো প্ৰব্লেম নাছিলে। তো এইখন PCB কোনো প্ৰব্লেম নাছিলে, মানে মোৰ তাত আছিলে পুৰণা মেচিন এটা, ছেম মেচিন। তো তাৰ পৰা PCBখন আনি মই লগাই দিছোঁ, এতিয়া চলি দিছোঁ। তো কম্প্ৰেছৰ চলে না নচলে চাই লওঁ, চাই মেলি লগত দেখাই আছোঁ। এইটো এচি চলিছে, এয়া কম্প্ৰেছৰ লাইন, কম্প্ৰেছৰ চলি আছে, বঢ়িয়া পাৰফেক্ট কৰি। এইটো মেচিন, এয়া কম্প্ৰেছৰ চলিছে।